বৰ ৰচক পচক কৰি আছ তই যাওঁ মই দেৰি হৈছে যাবি আকৌ তোৰনো যোৱা সময়ত সদায় খৰখেদা লাগেই কোনদিনা লাহে ধীৰে যাওঁ হয় তই নাৰায়ণ যা যা তয়ো যা নাৰায়ণ যাওঁতে তাইক সুধি ল'বি দেই সত্য ক'ত লুকাই আছে তাই খাটাং কৈ দিব পাৰিবই পাৰিব পুলিচত চাকৰি কৰা মানুহেহে জানিব এইবোৰ চোৰ পুলিচ খেলি থকা মানুহ নহয় জানো সদায় সদায় তোক কোনে ক'লে মই ইয়াৰ লগত যাম বুলি ৰাম চব কথা ময়ে বুজাই দিব লাগে দুইটাই দেখোন একেটা ৰাস্তাই যাবি অকলে অকলে যোৱাতকৈ একেলগতে যাচোন লগ এটা হ'লে ভালো লাগিব ইমানখন দূৰ ৰাস্তা কি ভাবি আছ যা ৰৈ লোৱা বাকীখিনি তোৰ দায়িত্ব যা 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 ব্যস্ত প্লাক মোৰ আগে আগে তই তোৰ পিছে পিছে মই ড্ৰাগছ বেপাৰী হলোনো কি হ'ল মোকে আই লাভ ইউ কৈ দে তই হয়নে চালা কুকুৰ পুলিচতে কৰো চাকৰি চালা গৰু পিতল লগাই দিম মই হয়নে মই পিছে পিছে তোৰ মোৰ আগে আগে তই ঐ ধোঁৱা খোৱা মাইকী ধূলি খাই খাই গৈছ যে পিছে পিছে আগত যাবলৈ পোৱা নাই নেকি হে চাদৰ মেখেলা এযোৰ পিন্ধি নললি কেলৈ এইকেইটা দেখোন চোৰ পুলিচে আছিলে আজি দেখোন দুটা একেলগে নাৰায়ণো দেখিছো কম বস্তু নহয় মাল পতাই পেলালে যেন লাগিছে কাকনো ইমানকে মন কৰি থাকিবি হয় কোন বেলেগ হৈছে কোন একে আছে ইঘৰে সিঘৰে যাবলৈচোন সময় নাথাকে আজিকালি নাৰায়ণে কোৱা মতে তাৰ মাকে হেনো সত্যক বিচাৰিবলৈ অলিয়ে গলিয়ে টাউনত মানুহ লগাই থৈছে সেইবোৰ হাত দীঘল মানুহ সিহঁতে যদি বিচাৰি পোৱা নাই তেতিয়াহ'লে মোৰ সন্দেহটোৱে সঁচা হ'ব চাবি আকৌ সি ওচৰে পাজৰে ক'ৰবাত লুকাই আছে তহঁতৰ চকুত ধূলি মাৰি সেইকাৰণে কৈছো ওচৰ পাজৰ মানুহবোৰকে মন কৰিবি কাকনো মন কৰিবি হয় সেইবোৰ বা ভাতৰি আকৌ আমাক কেনাই বুঢ়ীহে দি ফুৰে বহুত দিন হ'ল বুঢ়ীচোন এইফালে অহাই নাই আগতে সপ্তাহত দুদিনমান আহেই এইবাৰ দুসপ্তাহমানে হৈ গ'ল দেখা দেখিয়ে নাই মানুহ অলপ আগত মই কি কৈছিলো তোক নাৰায়ণৰ মাকে অলিয়ে গলিয়ে মানুহ লগাই থোৱা বুলি কৈছিলি ধেৎ এজনী তাতকৈ আগতনো কি কৈছিলি ওচৰ পাজৰ মানুহবোৰ মন কৰিবলৈ কোনোবা বদলি হৈছে নি কোনোবা একে আছে সেইবোৰ এতিয়া বুজি পোৱা নাই নে তই কিনো কয় এইজনীয়ে নাই পোৱা তোন বুজাই দে আকৌ সেইকাৰণে মেট্ৰিকটো পাছ কৰিবলৈ দুবাৰকৈ দিবলগীয়া হ'ল আকৌ তোক কেনাইবোৰ যদি আগতে সপ্তাহত দুবাৰকৈ আহিছিলে এতিয়া কেলৈ অহা নাই দুসপ্তাহ হৈ গ'ল এইটোকে বদলি হোৱা বুলি নকয় জানো আই হয়তো নকওঁ এইজনীৰ ব্ৰেইনটো সঁচাকৈ বৰ চোকা দেই কেনেকৈ আত্তি গুৰি মাৰি গোটেই কথাবোৰ উলিয়াই পেলালে ভনীয়েক কা মোৰ ভাগৰ ব্ৰেইনখিনিও তাইকে দি থৈছো আপুনি সত্য মাক নহয় জানো হয় বোপাই সি 3 দিনমানৰ আগতেই মোৰ দোকানলৈ যোৱা কথা আছিলে কিন্তু আজিলৈকে নগ'ল দেখা দেখিয়ে নাই মানুহটো ফোন কৰিলে ফোনটোও ৰিচিভ নকৰে বুলিয়ে কৈ থাকে দেখোন দিনে ৰাতিয়ে সেইকাৰণে আমি ঘৰলৈকে আহিলোঁ মোৰ দোকানত তাৰ বাকী কেইটকামান আছিলে আমি বাকী পইচা কেইটকা বিচাৰি আহিছিলোঁ মই সত্যদাক বিশ্বাস কৰি বহুত কেইটকা বাকী দি পালোঁ এতিয়া মালিকে দিনে ৰাতিয়ে মোকেই গালি দি থাকে মোৰ পইচা কেইটকা কিন্তু আপুনি য'ৰ পৰা হ'লেও যোগাৰ কৰি দিবই লাগিব এতিয়া মই পইচা লৈহে যাম আজি এনেই কেইটকামান দিবলৈ আছিলে বাৰু তোক বোপাই বেছি নাই টকা 15,000হে অকল কিহৰ দোকান আছিলে বাৰু তোৰ ৱাইন শ্বপ মানে মদৰ দোকান ল'ৰা দিনে ৰাতিয়ে ঘৰলৈ নহা মোৰ কাৰণ এইবোৰে আছিলে মানে বোপাইহেতো তহঁতি মোক মাৰ কাট ধৰি বান্ধি নিয় যি কৰ কৰ কিন্তু সঁচা কথাটো হ'ল মোৰ ল'ৰাটো ক'ত আছে মই নিজে নাজানো আৰু তোক দিবলৈলগীয়া 15,000 টকাৰ ভিতৰত মোৰ লগত 15 টকা এটাও নাই বোপাই শুনিলি কি কৰোঁ বাৰু এতিয়া মই আজি মোক মালিকে কি কৰে ঠিক নাই হয়তো দোকানৰ পৰা উলিয়াইও দিব পাৰে এটা কাম কৰোঁ আজি নাই বুলি কৈছে কি কৰিবি দুদিনমান পিছত আকৌ আহিম যদি তেতিয়ালৈকে পইচা যোগাৰ কৰি নিদিয়ে তেতিয়াহ'লে ঘৰৰ ভিতৰলৈ সোমাই গৈ যি বস্তুৰ পৰা উলিয়াই আনি বিক্ৰী কৰি হ'লেও দোকানত দি দিম মোৰ দোকানত 5,000 ইয়াৰ 15,000 মুঠতে 20,000 টকা যোগাৰ কৰি থৈ দিব আমি অহা সপ্তাহত আহি লৈ যামহি নহ'লে কিন্তু বেলেগ ব্যৱস্থা কৰিম তেতিয়া কিন্তু আমাক বেয়া নাপাব আমাৰ হাতত বেলেগ উপায় নাই আজিলৈ যাওঁ বাৰু জীৱনত সত্য পথত চলক বুলি নাম থলো সত্য কিন্তু তেজ খোৱা ল'ৰাই নামৰ অৰ্থই বেলেগ কৰি পেলালে হয় গুটি তই কিন্তু আজিকালি সঁচাকৈ বহুত বেছি কৰ খেলিবলৈ মাতিলেও ওলাই যাবলৈ টান পাওঁ দিনৰ দিনটো ঘৰতে সোমাই মোবাইল চাই থাক খেলিবলৈ যাওঁ আজি মোবাইলৰ কথা বকে চিঞৰ নকবি মা আছে ঘৰত মায়ে এনেও চবতকৈ বেছি ময়ে মোবাইল চাওঁ বুলি ভাবে খুব গালি দিয়ে আজিকালি যাবিনে আজি নহ'লে কিন্তু আকৌ চিঞৰিম এতিয়া ব'ল আকৌ মইনো কেতিয়া নাযাওঁ বুলি ক'লোঁ খালি চাইকেলখন নাই যে আজিকালি সেইকাৰণে ওলাই যাবলৈ অকণমান এলাহ লাগে যাবি কোনফালে আজি খেলিবলৈ
বেলেগ এটা জেগাতে যাওঁ ব'ল নহ'লে সদায় সদায় একেটা জেগাতে কিমান খেলিবি এই আহচোন তই আজি এনেও আমি কেনাইবুৰি ঘৰৰ পিছফালে থকা ডাঙৰ পথাৰখনত খেলিমগে নেমু বাৰীখনৰ পিছফালে কেনাইবুৰি টেঙাবাৰীত টেঙাবোৰ যে আয়ো ৰবাব টেঙাবোৰ এনেকুৱা লমে লাগি আছে এটা কাম কৰোঁ নহ'লে এটা মনে মনে চিঙি লওঁগে ব'ল পথাৰলৈ নি মস্তি মাৰি খামগে হেই ভয় লাগে বুঢ়ীয়ে গম পাব লাগিলে খোৱা জেগাতে আঁঠুকুৱাই থৈ দিব বাপেকে এই ব'ল ভয় পান্ধোৱাটো এইটো এনেও সিহঁতৰ ঘৰ আগেদিহে যাম ঘৰত বুঢ়ী আছে নে চাই যাম মনে মনে এই ব'ল অঁ তেনেকে হৈছে এতিয়া সেইখিনি নি লাই শাকৰ মাজে মাজে ছটিয়াই দেগে সেইখিনি দি শেষ হ'লে আকৌ গোহালিলৈ আহিবি আকৌ এখৰাহি ভৰাবি আকৌ মূৰত তুলি লাই শাকৰ মাজে মাজে দি দিবিগে সিমান কণহে কাম নাই বুঢ়ী নাই ঐ খাটাং নাই নহ'লে পুতেকৰ সলনি কাম কৰা মানুহটোক কেনাই বুঢ়ীয়ে চিঞৰি থাকিলেহেঁতেন ইটো কৰ বুলি কোৱা এইটো দেখোন আমাৰ সত্যদা ইয়াত গোবৰ পাচি মূৰত তুলি আছেহি যে সত্যদাই সত্যদা কাম কৰি আছে নে ইমান ওচৰতে থাকিও যে আমাৰ ঘৰলৈ এপাকো যোৱা নাই কেলে আয়ো এইবাৰহে মৰিলো আজি মই চফা ঐ ল'ৰা তই কাক মাতিছিলি সেইটো কোনো সত্য নহয় আমাৰ ঘৰৰ কাম কৰা ল'ৰাহে ঐ আহ এনে ৰাস্তাত যাকে তাকে এনে মাত লগাই নাথাকিবি চিনি তিনি নোপোৱাকে ইমান একেই চেম টু চেম একেবাৰে সত্যদা নিচিনাই কেনেকে হ'ব পাৰে এনেকে নহ'ব আজিৰ পৰা ইয়াক আগফালে ওলাবলগীয়া হ'লেই লগালগ চাদৰ মেখেলাযোৰ পিন্ধাই উলিয়াই লৈ আনিব লাগিব নহ'লে যি দেখিছোঁ মই আগৰ নিচিনা কাম কৰি মৰিব লাগিব পগলাটোৱে মানুহ চিনি নাপায় লোকৰ ঘৰত কাম কৰি থকা মানুহক দেখি বোলে সত্যদা আমাৰ ঘৰলৈ কেলে নাযায় এনেকুৱা হাঁহি উঠিছিলে হাঁহি বন্ধ কৰ পগলা আগলৈ চা কিনো এইটো বৰকে হাল্লা নকৰিবি নহ'লে আজি টেঙা খোৱা নহ'ব কিবা ভালুক চালুক যেনহে লাগিছে মনে মনে টেঙা বাৰীলৈ সোমাই টেঙা এটা লৈ পটাপট যাওঁগে ব'ল ঐ মৰা মোৰ সাহস কৰি আগলৈ নাযাবি কিবা জন্তু চন্তু হ'ব পাৰে তই টেঙা বখলিয়াবলৈ নোপোৱা আগতে তোকে বখলিয়াই পেলাব গাড়ী কি দেখা নাই সেইখন গাড়ীহে গছে পাতে গোটেইখন ঢাকি থৈ দিছে এনেও গাড়ীখন কোলা তাতে আৰু ধৰিব নোৱাৰা কৰি থৈ দিছে এইখন ন কেনাই বুঢ়ী ভাগৰ গাড়ী জাননে মই যদি মিছা কৈছোঁ চাবি কেনেকৈ গম পালি মানুহে এনেকৈ গছৰ তলটো গাড়ী থয়নে আৰু কেনাই বুঢ়ীয়ে ক'ৰ পৰা ইমানকৈ পইচা পাব গাড়ী কিনি গছৰ তলত থৈ দিবলৈ আমাৰ ঘৰত মা দেউতাহঁতে সদায় পাতি থকা শুনো কেনাই বুঢ়ীয়ে হেনো দদৈ পুতি থৈ যোৱা ধন সোণ টকা পইচা মাটি তলৰ পৰা খানি 11মান পালে কেনাই বুঢ়ী আজিকালি বিয়াত ধনী এতিয়াহে গম পালোঁ কথাটো সঁচা সেইকাৰণে গাড়ী কিনি এনেকৈ গছৰ তলত থৈ দিছে মা কি সঁচাকেনে মই ক'লেও আপোনাৰ বিশ্বাস নহয় নেকি সেইটো খাটাং সত্যদাই হয় আৰু গাড়ীখনো যে দেখিলোঁ কোলা ৰঙৰ গাড়ী 8 ডবল গছৰ পাতে যি বঢ়িয়াকৈ ঢাকি থৈ দিছে আমি দূৰৰ পৰা দেখি ভালুক বুলি ভাবিছিলোঁ ওচৰৰ পৰা ভালকৈ নাচালে ধৰিবই নোৱাৰি এনেকুৱা বঢ়িয়া টেকনিকত ঢাকি থৈ দিছে গাড়ীখন ফোনটো লগাই কৈ দিওঁ তাইক তাই কোৱাটোৱে যে সঁচা ওলালেগৈ আকৌ সঁচাকৈ বৰ ব্ৰেইন লগা ছোৱালী দেই মোৰ ভনীজনী মোৰ ব্ৰেইন লগা ভনীজনী হয়নে কি নহয় তোৰ ব্ৰেইনটোক কিন্তু মানিব লাগিব দেই তই যোনটো সন্দেহ কৰিছিলি কেনাই বুঢ়ী ঘৰতে ওলালে সত্যৰ সন্ধান এতিয়া নাৰায়ণক খবৰটো দি সত্যক ধৰি বান্ধি উলিয়াই অনাহে কথা